আজি 16 সংখ্যক অসম বিধানসভাৰ প্ৰথমটো দিন। অসম বিধানসভাৰ নতুন অধ্যক্ষৰ দায়িত্বত ৰঞ্জিত কুমাৰ দাস। অষ্টম অনুসূচীৰ বাহিৰৰ ভাষাটো শপত ল'লে একাংশ বিধায়কে। ২৬ মে'ত অসম বিধানসভাত উত্থাপন হ'ব ইউনিফৰ্ম চিভিল কোড। আজিৰে পৰা আৰম্ভ হোৱা 16 সংখ্যক অসম বিধানসভাৰ প্ৰথমটো দিনৰ অধিৱেশনত একে নজিৰবিহীন অধ্যায়ৰ সূচনা হয়। টিহু সমষ্টিৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰটেম স্পীকাৰ হিচাপে প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেটৰ সহযোগীসকলক শপত বাক্য পাঠ কৰোৱাৰ পিছতে বাকী বিধায়কসকলৰ শপত গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। এইবাৰ বিধানসভাৰ মজিয়াত এক অভূতপূৰ্ব দৃশ্য দেখিবলৈ পোৱা গ'ল, য'ত নৱনিৰ্বাচিত বিধায়কসকলে সংবিধানৰ অষ্টম অনুসূচীৰ বাহিৰৰ কাৰ্বি, ৰাভা আৰু ৰাজবংশী আদি নিজ নিজ থলুৱা জনগোষ্ঠীয় ভাষাতো শপত গ্ৰহণ কৰে। आयेन खान्थिजों सुजुनाय भारत संबिजिरनि सायाव आंहा नंगुबै फोथायनाय आरो गनायनाय थागोन। এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক যুগান্তকাৰী পদক্ষেপ হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধানসভাৰ ইতিহাসত এয়া এক অনন্য ক্ষণ, যিয়ে ৰাজ্যখনৰ ভাষিক বৈচিত্ৰ্য আৰু থলুৱা সংস্কৃতিক চৰকাৰীভাৱে এক মৰ্যাদাপূৰ্ণ স্থান প্ৰদান কৰিলে। আমাৰ বাবে প্ৰতিটো দিনেই এটা নতুন দিন, প্ৰতিটো দিনেই জাতিটোক সেৱা কৰাৰ বাবে এটা নতুন সুযোগ। আজিৰ দিনটোতো সদনে আৰু এটা নতুন অভিলেখ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল। সদনৰ যি কাৰ্যপ্ৰণালী, সেই কাৰ্যপ্ৰণালীৰ ভিতৰত আমি অষ্টম অনুসূচীত উল্লেখ কৰা ভাষাসমূহতহে শপত গ্ৰহণ কৰাটো সদনৰ পৰম্পৰা বা সদনৰ নিয়ম। আমি সকলোৱে বিশ্বাস কৰোঁ যে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা আৰু জনজাতীয় সমাজখনক আমি মুখ্য ধাৰালৈ লৈ অহা আমাৰ এক ৰাজনৈতিক দায়িত্ব। সন্মানীয় সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ৰাভা ভাষাত তেখেতক সদনত শপত লোৱাৰ বাবে সুবিধা দিব লাগে। সদনত আলোচনা কৰি মই দেখা পাইছিলোঁ যে অষ্টম অনুসূচীত ভাষা অন্তৰ্ভুক্ত নহ'লে আমি শপত গ্ৰহণ কৰিব নোৱাৰোঁ। ৰাতিপুৱা সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, প্ৰটেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি এটা ঐতিহাসিক সিদ্ধান্ত লৈছিলোঁ যে অষ্টম অনুসূচীত নাথাকিলেও ৰাভা, কাৰ্বি, ৰাজবংশী বিভিন্ন ভাষাত আমাৰ সদস্যসকলে শপত ল'ব। তাত কেতিয়াও নীতি আৰু নিয়ম বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে। আজি সদনে আৰু এটা নতুন অভিলেখ সৃষ্টি কৰিলে যে প্ৰথমবাৰৰ বাবে সদনৰ বুৰঞ্জীত, ইমান দিনৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে ষষ্ঠ অনুসূচীৰ বাহিৰত গৈ কাৰ্বি ভাষাত কাৰ্বি বিধায়কসকলে শপত লোৱাৰ সুবিধা পালে। ৰাভা বিধায়কসকলে ৰাভা ভাষাত শপত গ্ৰহণ কৰাৰ সুবিধা পালে। আমাৰ ৰাজবংশী বিধায়কসকলে ৰাজবংশী ভাষাত শপত লোৱাৰ সুবিধা পালে। মই ভাবোঁ যে আজিৰ সদনে সমগ্ৰ অসমবাসীলৈ প্ৰথম দিনটোতে এটা একতা আৰু সমন্বয়ৰ এটা বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হ'ল। মই এই সময় উচিত আৰু যুগান্তকাৰী সিদ্ধান্তৰ বাবে প্ৰটেম স্পীকাৰে কোনো সিদ্ধান্ত নলয় শপত বাক্য পাঠ কৰাৰ বাদ দি, কিন্তু ইয়াৰ মাজতো এক নতুন অভিলেখ সৃষ্টি কৰাৰ বাবে মই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়ালৈও অলেখ অলেখ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন, য'ত ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক সৰ্বসন্মতিক্ৰমে অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁক অভিনন্দন জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম বিধানসভাৰ ইতিহাসত দাস ডাঙৰীয়া হৈছে দুবাৰকৈ এই মৰ্যাদাপূৰ্ণ আসন অলংকৃত কৰা প্ৰথমগৰাকী ব্যক্তি।
পূৰ্বে 2016 চনতো অধ্যক্ষ হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰা দাসৰ সুদীৰ্ঘ ৰাজনৈতিক তথা সংসদীয় অভিজ্ঞতাই সদনৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক অধিক শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰাৰ লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও দাসক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত সৌহাৰ্দ্যপূৰ্ণ আৰু শৃংখলাবদ্ধ পৰিৱেশত সম্পন্ন হয়, য'ত শাসক বিৰোধী উভয় পক্ষৰে সক্ৰিয় সহযোগিতা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই বিশেষ অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ অহা 26 মে'ত বিধানসভাৰ পৰ্যায়ত বহু প্ৰত্যাশিত ইউনিফৰ্ম চিভিল কোড বিধেয়কখন উত্থাপন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নতুন সময়।